বিজনীৰ পালেংবাৰী খেলপথাৰত চূড়ান্ত প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাত উপস্থিত বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ৰাজনৈতিক সচিব মাধৱ ছেত্ৰী। চিৰাং জিলাৰ বিজনী পালেংবাৰী খেলপথাৰত আমচুৰ উদ্যোগত অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাত উপস্থিত থাকে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ৰাজনৈতিক সচিব তথা পৰিষদ মাধৱ ছেত্ৰী। মাধৱ ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, বিটিআৰ প্ৰমোদ বড়োৰ নেতৃত্ব UPPL চৰকাৰৰ গঠন হোৱাৰ পাছৰে পৰা শান্তি প্ৰতিষ্ঠা হৈছে আৰু আমি উন্নয়নৰ দিশে আগবাঢ়ি আছো। তেনেস্থলত কংগ্ৰেছৰ সভাপতিয়ে কি ভাবি এই মন্তব্য কৰিছে সেইটো তেওঁৰ কথা ৰাইজে দেখিছে। মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ উন্নয়ন কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। NDAৰ এলায়েন্স হিচাপে কাউন্সিলতো চলি আছে। গতিকে ইয়াৰ যিজন প্ৰতিনিধি আছে, আমাৰ জনপ্ৰতিনিধি, ইয়াৰ নিৰ্বাচিত প্ৰতিনিধি, তেখেতে কাম কৰিছে, কাম কৰা নহয়, মানে কাম কৰি আছে, কিন্তু ক'ৰবাত এৰিয়াত অলপ তেখেতে গৈ পোৱা নাই বুলি আমি মেছেজ পাইছোঁ। এতিয়া আমাৰ দলীয় যিবিলাক কৰ্মকৰ্তাসকল আছে, বিশেষকৈ মানে UPPLৰ এই UPPLৰ দলীয় কৰ্মকৰ্তাসকলে আমাক বিচাৰে। মই এজন দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে আমাৰ তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মকৰ্তাসকলে যেতিয়া আমাক বিচাৰে, আমি তেতিয়া আহোঁ। ইয়াত আহি আমি ইয়াত মানে কোনোবা BJP বা UPPL বা GSP বা কোনোবা AGP কংগ্ৰেছ হিচাপে আমি ইয়াত অহা নাই। আমাৰ দলীয় কৰ্মকৰ্তাসকলে ইয়াত বিচাৰিছে। UPPLৰ এজন সাধাৰণ কৰ্মীয়ে আমাক যেতিয়া ইয়াত বিচাৰে, সাধাৰণ কৰ্মীয়ে যেতিয়া কয় আমাৰ এৰিয়াত এইটো অসুবিধা হৈ আছে, আপোনালোক আহিব লাগে, তেতিয়া আমি ইয়াত উপস্থিত হৈ এই সমস্যাটো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰোঁ। আৰু আমাৰ এটা ভিজন আছে, নহয় থুৰিবাৰী মাত্ৰ নহয়, বিটিআৰৰ 40টা সমষ্টিৰ এটা আমাৰ ভিজন ডকুমেণ্টটো আমি বনাইছোঁ। আৰু মই স্পেচিয়েলি আমাৰ থুৰিবাৰী ব্লক কমিটি, UPPL আৰু থুৰিবাৰী প্ৰাইমেৰী কমিটি আৰু থুৰিবাৰীৰ কৰ্মকৰ্তাসকলক মই এইটো ইনষ্ট্ৰাকশ্যন দিছোঁ, এই থুৰিবাৰী হৈ আপোনালোকে এটা ডকুমেণ্টছটো তৈয়াৰ কৰক, ভিজন ডকুমেণ্টছ। অহা 5 বছৰ ভিতৰত এই থুৰিবাৰীত আমি কি কাম কৰিব লাগিব, মানে প্ৰায়ৰিটি ৱাইজত কোনটো কাম প্ৰথমত কৰিব লাগিব, কোনটো কাম দ্বিতীয়ত কাম কৰিব লাগিব, এইটো এটা ভিজনটো বনাওক বুলি মই প্ৰাইমেৰী কমিটিবিলাকক কৈছোঁ। তেখেতসকলে ৰেডি কৰি আছে। নিশ্চয় এইটো ভিজনৰ মতে, এই ডকুমেণ্ট মতে আমি প্ৰায়ৰিটি ৱাইজত প্ৰত্যেক কামটো ইয়াত কৰি যাম। নিশ্চয় এইটো কাম কৰিব পাৰিলে থুৰিবাৰী এৰিয়াটো আগুৱাই যাব। আৰু যিমান ইয়াত ৰাস্তা ঘাটটো উন্নয়ন হোৱা নাই, এইটো যোৱা 17 বছৰত ইয়াৰ পৰা BPFৰ MCLA হৈ গৈছে, নিৰ্দলীয় MCLA হৈ গৈছে। আজিলৈকে ইয়াত কি কাম কৰিছে, কাম কৰা নাই, ইয়াত ঘূৰিলে আমি গম পাওঁ। গতিকে এতিয়া আমি জাষ্ট আৰম্ভই কৰিছোঁ, আমি কামটো কৰিছোঁ। আমাৰ ৰাইজে ইয়াত আমাক আঁকোৱালি লৈছে। নিশ্চয় ৰাইজে আমাৰ কাম কৰা দেখি নিশ্চয় আমাৰ লগত থাকি আগন্তুক দিনত UPPL দলক শক্তিশালী কৰি এই এৰিয়াটো আগুৱাই লৈ যাব বুলি মই আশা কৰিছোঁ। আমাৰ বিধায়ক তেখেতে সাংসদ হৈ গ'ল। আমাৰ এই এৰিয়াৰ ৰাইজে বিপুল ভোট ব্যৱধান মানে তেখেতক দিছে। আৰু এতিয়া চিলদিৰ যি বিধানসভাত যি বাই ইলেকশ্যনটো হ'বলৈ গৈ আছে, অহা নৱেম্বৰৰ প্ৰথম সপ্তাহত এইটো বাই ইলেকশ্যন হ'ব। গতিকে এই বাই ইলেকশ্যনত UPPLৰ প্ৰাৰ্থী হ'ব, ট্ৰেক্টৰ ছবিৰ প্ৰাৰ্থী হ'ব। তাত সকলোৱে আমাক সমৰ্থন দিব, আমাৰ বিভিন্ন ৰাজনৈতিক পাৰ্টীয়ে আমাক সমৰ্থন দিব। আৰু চিডলিৰ বিশেষকৈ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে চিডলিৰ 2,12,000 ৰাইজে আমাক ভোট দিব বুলি আমি আশা কৰিছোঁ। BPF তাতে প্ৰায় নাইকিয়া হৈ গৈছে। আৰু বাকী পাৰ্টীৰ কথাটো মই নকওঁৱেই। আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াত আহি আছে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন আঁচনিবিলাক হাতত লৈছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই বিশেষকৈ চিডলিবাসীৰ মানে উন্নয়নৰ কাৰণে, চিডলি ৰাইজৰ জাতি জনগোষ্ঠী সকলোৰ কাৰণে যিধৰণে কাম কৰিছে, যোৱাকালি আপোনালোকে দেখিছে আমি প্ৰায় 1800তকৈ বেছি মানে আমি দুখীয়া মানুহবিলাকক, যিবিলাকৰ মানে লেণ্ডলেছ আছিল, তেখেতসকলক আমি পাট্টা প্ৰদান কৰিছোঁ। তাত সকলো জনগোষ্ঠীয় মানুহবিলাক আছে, মাইনৰিটিও আছে, সান্তালীও আছে, গোৰ্খাও আছে, বড়ো আছে, বেংগলীও আছে, ৰাজবংশীও আছে, সকলো জনগোষ্ঠীয়ে মাটি পাট্টা পাইছে। গতিকে সমান মানে মৰ্যাদাৰে, সমান এটা সংৰক্ষণ দি
আগুৱাই লৈ যোৱাৰ যি প্ৰমোদ বড়োৰ পৰিকল্পনা তাৰ এক্সাম্পলটো যোৱাকালি আমি দেখিছোঁ। গতিকে আমাৰ যিজন প্ৰাৰ্থী হ'ব, UPPL দলৰ যিজন প্ৰাৰ্থী হ'ব, অহা দুৰ্গা পূজাৰ পিছত আমি ডিক্লেয়াৰ কৰি আছোঁ কেণ্ডিডেটটো। আজি মই আপোনালোকক ক'বলৈ নাযাওঁ কেণ্ডিডেট যিয়ে নহওক কিয়, কিন্তু UPPLৰ যিজন প্ৰাৰ্থী হ'ব তেখেতে বিপুল ভোটৰ ব্যৱধানত ভাল এটা মাৰ্জিনত চিডলিৰ পৰা জিকি যাব, এইটো প্ৰায় নিশ্চিত হৈ পৰিছে। থেংক ইউ।